এতিয়া যদি আমি কওঁ ৰাষ্ট্ৰ কি, ৰাষ্ট্ৰ আৰু নেশ্যন একেই নেকি? ৰাষ্ট্ৰ আৰু নেশ্যন একেই নহয়। 1789 চনত যি ফৰাচী বিপ্লৱৰ সূচনা হৈছিল, সেই ফৰাচী বিপ্লৱৰ সূচনাৰ পিছতেই আধুনিক জাতি গঠন প্ৰক্ৰিয়া পৃথিৱীত আৰম্ভ হৈছিল। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, আৰবানাইজেশ্যন, মাছ এডুকেশ্যন এইবিলাকৰ পিছত ক্ৰমান্বয়ে জাতি গঠন প্ৰক্ৰিয়া পৃথিৱীত আৰম্ভ হৈছিল। এণ্ড ইট ইজ এ পলিটিকো টেৰিটৰিয়েল। কিয়নো এটা জাতি হ'বৰ কাৰণে কি প্ৰয়োজন হৈছিলে যে এটুকুৰা ভূমি, এখন নিৰ্দিষ্ট মাটি লাগিব, জনসমষ্টি মানুহ লাগিব, এখন সাৰ্বভৌম চৰকাৰ, এখন সংবিধান, এটা ৰাজনৈতিক দল, এটা ভাষা, এদল সৈন্যবাহিনী, এদল ৰজা বা শাসক। এইখিনি হৈছে বেছিক নিডছ অফ এ নেশ্যন। কিন্তু ভাৰতবৰ্ষৰ যি চিন্তা চৰ্চা, সেই ভাৰতবৰ্ষৰ চিন্তাৰ লগত সেই নেশ্যনৰ চিন্তা বা ৰাষ্ট্ৰৰ চিন্তা সম্পূৰ্ণ পৃথক। এখন নেশ্যন তৈয়াৰ হোৱাৰ পিছতে কি আৰম্ভ হয়? ৰাজ্য বিস্তাৰৰ আকাংক্ষা। এখন দেশ হৈ গ'ল, এটা নেশ্যন হ'ল, তাৰপিছতে ৰাজ্য বিস্তাৰ কৰিব লাগে, আক্ৰমণ কৰিব লাগে, অৰ্থনীতি জড়িত হৈ পৰিল, শোষণ আহি পৰিল, সংঘৰ্ষ আহি পৰিল, অসহিষ্ণুতা আহি পৰিল। আৰু তেনেকৈ পৃথিৱীৰ বিভিন্ন ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ইউনাইটেড কিংডম, USSR আদি ভাগি গ'ল যদিও এই দেশবিলাকৰ তেনেকৈ সৃষ্টি হৈছে। কিন্তু ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যে আনকে দাস বনাই মানৱতাক বিক্ৰী কৰাৰ যি মানসিকতা, সেই মানসিকতাৰ ভাৰতবৰ্ষৰ কাহানিও নাই। আৰু সেইকাৰণে ভাৰতবৰ্ষই কেতিয়াও কোনো দেশ, কোনো জাতিক কেতিয়াও আক্ৰমণ কৰা নাই। উই হেভ নেভাৰ ইনভেডেড এনিথিং। কেতিয়াও যদি আমি গৈছোঁ, কম্বোজ ঋষি গৈছে কম্বোডিয়ালৈ, তাত জ্ঞানৰ পোহৰ বিলাই আছে, হাতত গীতা লৈ গৈছে, বেদ লৈ গৈছে, আৰু তাত হাতত তৰোৱাল লৈ যোৱা নাছিল কম্বোডিয়ালৈ। যে আমাৰ যি পৰিয়ালৰ কনচেপ্ট, এটা মই উদাহৰণ দিছোঁ। পৰিয়ালৰ আমাৰ মা, দেউতা, ককাই, ভাই এনেকৈ থাকে। যদি এখন আমি ঘৰ বনালোঁ, সেই ঘৰখনত এজন ল'ৰা মানুহ তাত আনি সোমোৱালোঁ, বেলেগ এখন ঘৰ বান্ধিলোঁ, ছোৱালী আনিলোঁ, আৰু এহাল বুঢ়া মানুহ, বুঢ়া মাইকী মানুহ, বুঢ়ী মানুহ আনি তাত দিলোঁ, সৰু ল'ৰা ছোৱালী দুটা দিলোঁ, আৰু পৰ্যাপ্ত পৰিমাণে টকা পইচা দিলোঁ। এটা পৰিয়াল হ'বনে? সেইটো এটা পৰিয়াল হ'ল। পৰিয়াল যিখিনি বস্তু লাগে, পৰিয়াল নহ'ব। আৰু কেইদিনমান তেওঁলোকে থাকিব, তাৰপিছত সিহঁত আকৌ ছিগি ভাগি গুচি যাব। এই কল্পনাটোৱে আমাৰ ৰাষ্ট্ৰৰ যিটো কল্পনা, সেই ৰাষ্ট্ৰৰ কল্পনাৰ ক্ষেত্ৰত প্ৰযোজ্য। আমাৰ ৰাষ্ট্ৰৰ কল্পনা এক আধ্যাত্মিক কল্পনা। আমাৰ ৰাষ্ট্ৰ, it is a living entity, it is an inspiration, it is a thought. এক জীৱন্ত সত্তা, এক জীৱন্ত চেতনা, এক ছিঙিব নোৱাৰা বান্ধোন মনেৰে বান্ধ খাই আছ। ৰাষ্ট্ৰৰ বাবে আমাক কি লাগে? আমাক লাগিব এটা কমন হিষ্ট্ৰী, কমন ট্ৰেডিশ্যন, কমন ফিলিংছ এণ্ড এছপাইৰেশ্যন এবাউট ফিউচাৰ, কমন হিৰোজ, এণ্ড above all, common culture, value system that those people practice and they follow. আমি কি বুজিলো? ৰাষ্ট্ৰৰ যে মূল বস্তু হৈছে কি হৈছে? যে আত্মা, সেইটো হ'ল সংস্কৃতি। ঋষি অৰবিন্দই কৈ গৈছে যে দেশ মোৰ বাবে কেৱল এটুকুৰা মাটি নহয়, দেশ মোৰ বাবে মৃন্ময় নহয়, দেশ মোৰ বাবে চিন্ময়ী, মোৰ মা। মানুহৰ স্থূল শৰীৰৰ ভিতৰত অন্য এক সূক্ষ্ম শৰীৰৰ সন্ধান বিচাৰি পাইছিল আমাৰ ঋষি মুনিসকলে। আমাৰ জাতিৰ ক্ষেত্ৰতো সেই কথা সদায় প্ৰযোজ্য। সেই আমাৰ বাবে কালচাৰ কি? আমি সংস্কৃতি কৈছোঁ যে সংস্কৃতি এতিয়া আমাৰ ৰাষ্ট্ৰৰ আত্মা। সংস্কৃতি কি? The culture is the expression of the soul of the nation.
culture is the expression of the soul of the nation. Rashtor atmar prokashe hoise সংস্কৃতি Rashtor atmar prokashe hoise সংস্কৃতি aru adhyatmikotai hoise bharator rashtor atma. Spirituality is the soul of Indian rashtor, Bharatiya rashtor. আমি বিভিন্ন সময়ত ভাৰতবৰ্ষ কেতিয়াও এখন দেশৰে একেই বাউণ্ডেৰীৰ ভিতৰত এখন এজন ৰজাৰ তলত এখন দেশ হৈ কেতিয়াও থকা নাছিল অজস্ৰ ৰজাৰ শাসন আছিলে ভাৰতবৰ্ষ উত্তৰ দক্ষিণ পূব পশ্চিম চাৰিটা নিজৰ ভিতৰত যুদ্ধ বিগ্ৰহ কাজিয়া পেচাল সকলোবিলাক হৈছিল কিন্তু তাৰ মাজতো এটাই বস্তু কমন আছিলে যে আমাৰ শ্ৰদ্ধাৰ বিন্দু যদিও দেশ বেলেগ বেলেগ আছিল ৰাজ্য বেলেগ বেলেগ আছিলে আমাৰ শ্ৰদ্ধাৰ বিন্দু আমাৰ চিন্তা চৰ্চা কিন্তু সকলোৰে একেই আছিলে উত্তৰ দক্ষিণ পূব পশ্চিম সকলো আজি আমাৰ জনগণ মন অধিনায়কৰ কওঁতে তাত হিন্দু শব্দটো আছে নাই পঞ্জাৱ হিন্দু গুজৰাট মাৰাঠা আছে নাই সিন্ধু নদী ক'ত আছে এতিয়া সিন্ধু নদী আছে এতিয়া পাকিস্তানত আমাৰ ভাৰতবৰ্ষত নাই সিন্ধু নদী যদি নাই সিন্ধু নদী আমি কিয় ৰাখিছোঁ আমাৰ ৰাষ্ট্ৰীয় ভিতৰত সিন্ধু নদী কিয় সোমাই আছে সিন্ধু নদীৰ পাৰতেই ভাৰতবৰ্ষৰ সাহিত্য সংস্কৃতি দৰ্শনৰ জন্ম হৈছিল সিন্ধু নদী আমাৰ বাবে এক সন্মানৰ এখন সন্মানীয় নদী সিন্ধু নদীৰ লগত আমাৰ আত্মীয়তা লুকাই আছে আজি সিন্ধু নদীক লৈ আমি যি গৰ্ব কৰোঁ পাকিস্তানে কৰে নেকি পাকিস্তানে সিন্ধু নদীক নমস্কাৰ কৰিব নেকি নকৰে কাৰণ সিন্ধু নদীৰ লগত পাকিস্তানৰ সভ্যতা সংস্কৃতিৰ কোনো সম্পৰ্ক নাই কিন্তু আমি প্ৰত্যক্ষভাৱে সম্পৰ্কিত হৈ আছোঁ আজি সমগ্ৰ দেশজুৰি শ্ৰীৰামচন্দ্ৰ হওক শ্ৰীকৃষ্ণৰ কথাই উত্তৰ দক্ষিণ পূব পশ্চিম এই সকলো মানুহে শ্ৰীৰামচন্দ্ৰক শ্ৰীকৃষ্ণক আমাৰ আদৰ্শ মৰ্যাদা পুৰুষোত্তমে কওঁ আদৰ্শ পুৰুষ হিচাপে গণ্য কৰি আহিছেনে নাই আমি কেৱল অসমৰে কৰো তেনেকুৱা নেকি নহয় সমগ্ৰ দেশৰ মানুহে ৰামচন্দ্ৰই হওক শ্ৰীকৃষ্ণকে হওক আদৰ্শ পুৰুষ হিচাপে গণ্য কৰিছে কেনেকৈ চবটো বেলেগ বেলেগ আছিলে সবেইটো বেলেগ বেলেগ ৰজা আছিলে আজি তুলসী গছজোপা সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে পূজা কৰে কেতিয়াৰ পৰা কৰি আহিছে আমি নাজানো অনাদি অনন্ত কালৰ পৰা তুলসী আমাৰ বাবে মা তুলসীক আমি পূজা কৰি আছোঁ তাৰ বৈজ্ঞানিক ব্যাখ্যাটো হৈছে তুলসী সাংঘাতিকভাৱে গুণসম্পন্ন ঔষধি গুণসম্পন্ন মেক্সিমাম এমাউণ্ট অফ অক্সিজেন সি আমালৈ এৰি দিয়ে গতিকে আজি আমি ভগৱান বুলি পূজা কৰিছোঁ বেলেগ কথা মই ব্যক্তিগতভাৱে তুলসীক ভগৱান বুলি নামানিব পাৰোঁ কিন্তু তুলসীৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে যিহেতু আমাৰ পৰম্পৰা তুলসীক চাকি জ্বলোৱা তুলসীক ভালকৈ সংৰক্ষণ কৰাৰ মই সপক্ষে যদিও মই তুলসীক ভগৱান বুলি দেৱী বুলি নামানো এতিয়া গীতা ভাগৱত যে আমি পঢ়িছোঁ সমগ্ৰ দেশৰ মানুহে হাজাৰ বছৰ ধৰি কেতিয়াৰ পৰা অনাদি অনন্ত কালৰ পৰা এই ধাৰা প্ৰবাহিত হৈ আহিছে এই ধাৰা পৃথিৱীৰ কিন্তু অন্য কোনো জাতি সংস্কৃতি মই ক'লোঁ প্ৰায় ৪৮টা সভ্যতা সংস্কৃতি সৃষ্টি হৈছিলে কোনো সভ্যতা সংস্কৃতিতে এই ধাৰাবাহিকতা আমি দেখিবলৈ নাপাওঁ আজি মিছৰৰ পিৰামিড আজিও কি তাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষ্য বহন কৰি আহিছে কিন্তু তাত কিবা সিহঁতৰ সাহিত্য সংস্কৃতি বাচি আছে নেকি মিছৰ সম্পূৰ্ণৰূপে এখন মুছলমান ৰাষ্ট্ৰ বেবিলনীয়া সভ্যতা সম্পূৰ্ণৰূপে এখন মুছলমান ৰাষ্ট্ৰলৈ পৰিৱৰ্তন কৰিলে মেচপটেমিয়ান সভ্যতা এই গোটেইবিলাকত গ্ৰীক ক'ৰবাত যে তেওঁলোকৰ যে পুৰণা সভ্যতা পুৰণা সংস্কৃতি পুৰণা সাহিত্য বাচি থকা নাই একমাত্ৰ পৃথিৱীত ভাৰতবৰ্ষ একমাত্ৰ ৰাষ্ট্ৰ যি সেই ধাৰাবাহিকতা আজিও অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে শ্ৰীমন্ত শংকৰদেৱৰ লিখনিসমূহত যিটো আমি সাংস্কৃতিক ধাৰাৰ কথা কৈছোঁ শ্ৰীমন্ত শংকৰদেৱৰ লিখনিসমূহত আমি ৰাম আৰু শ্ৰীকৃষ্ণ শ্ৰীৰামচন্দ্ৰ আৰু শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনেই আৰম্ভণিৰ পৰা শেষলৈকে দেখিবলৈ পাইছোঁ ভাৰতবৰ্ষৰ গুণানুকীৰ্তন কৰিছে শংকৰদেৱে ধন্য ধন্য নৰ্তন ভাল ধন্য ধন্য ভাৰত বৰিষে আমি সকলোৱে জানো অজস্ৰবাৰ তেওঁ ভাৰত মাতৃৰ বৰ্ণনা কৰি গৈছে
আমি যেতিয়া কাশী বিশ্বনাথলৈ যাওঁ, কাশী বিশ্বনাথত যেতিয়া আমি নমস্কাৰ কৰোঁ, আমি সেৱা কৰোঁ, লগে লগে আমি ভাৰতবৰ্ষৰ অন্যান্য যি তীৰ্থস্থান আছে, অমৰনাথৰ পৰা সোমনাথলৈ, মল্লিকাৰ্জুনৰ পৰা পশুপতিলৈ, পাকিস্তানৰ কাটাৰ ৰাজলৈ তাত মন্দিৰ আছে, মন্দিৰলৈ আমি সংযুক্ত হৈ যাওঁ, আমি গম নোপোৱাকৈ সংযুক্ত হৈ যাওঁ। শ্ৰীৰামচন্দ্ৰক স্মৰণ কৰাৰ লগে লগে অযোধ্যাৰ পৰা শ্ৰীৰাম সেতুলৈকে আমি সংযুক্ত হৈ যাওঁ। দেৱীক স্মৰণ কৰাৰ লগে লগে আমি বৈষ্ণু দেৱীৰ পৰা কন্যাকুমাৰীলৈকে, বৈষ্ণু দেৱীৰ পৰা কন্যাকুমাৰীলৈকে, অম্বা দেৱীৰ পৰা মা কামাখ্যালৈকে, ঢাকেশ্বৰীৰ পৰা ত্ৰিপুৰাৰ ত্ৰিপুৰেশ্বৰী মন্দিৰলৈকে আমি এক আনুভূতিক সমন্বয়েৰে, আনুভূতিক সম্পৰ্কৰে আমি সম্পৰ্কিত হৈ পৰিছোঁ। এইটো হৈছে আমাৰ সাংস্কৃতিক চিন্তা চৰ্চা। গংগা নদীত আমি গা ধুব গৈছোঁ, তেতিয়া আমি কি গাইছোঁ? গংগেশ্বৰ যমুনেশ্বৰ গোদাবৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী। এই যে নদীৰ প্ৰতি আমাৰ শ্ৰদ্ধা, গছ গছনিৰ প্ৰতি আমাৰ শ্ৰদ্ধা, এই শ্ৰদ্ধা কিন্তু বাহিৰৰ মানুহবিলাকে আমাক হাঁহিছিলে যে এই ভাৰতবৰ্ষৰ মানুহে গছক পূজা কৰে, ইহঁত পুৰণা দিনৰ মানুহ নদীক পূজা কৰে, সাপক পূজা কৰে। আজি কিন্তু ২০ শতিকাৰ এটা সময়ৰ পৰা পৃথিৱীৰ মানুহে গছক পূজা কৰা আৰম্ভ কৰিছে। পৃথিৱীৰ মানুহে আজি নদ নদী পূজা কৰা আৰম্ভ কৰিছে, যি পূজা কিন্তু আমাৰ পূৰ্বপুৰুষসকলে হাজাৰ বছৰ ধৰি কৰি আহিছে। আজি পৃথিৱী উপলব্ধি কৰিছে, অনুভৱ কৰিছে, যদি গছ গছনি নাথাকে, যদি নদ নদী পৰিষ্কাৰ হৈ নাথাকে, এটা দিন আহিব, এই জাতটোৱে আমি গৰ্ব কৰিছোঁ যে আমাৰ মানৱ সভ্যতা, এই মানৱ সভ্যতা চিৰদিনৰ বাবে পৃথিৱীৰ বুকুৰ পৰা লুপ্ত হৈ যাব। সেয়া পৃথিৱীৰ গছৰ পূজা কৰিব। দেশৰ মানুহে বেলেগ বেলেগ নামেৰে বিভিন্ন সময়ত, যেতিয়া আমি নৱৰাত্ৰি পাতিছোঁ, আমি কোনোবাই দুৰ্গা পূজা কৰিছে, অসম পশ্চিমবংগত দুৰ্গা পূজা কৰিছে, যদি বাহিৰত নৱৰাত্ৰি পালন কৰিছে, একে সময়তে কৰিছে। আমি দেৱালী কৰিছোঁ, সমগ্ৰ দেশৰ মানুহে কৰিছে, হোলী পাতিছে, সংক্ৰান্তিত আমি বিহু পাতিছোঁ। বেলেগ বেলেগ ৰাজ্যত, বেলেগ বেলেগ প্ৰভিঞ্জত বেলেগ বেলেগ নামেৰে, কোনোবাই যদি কৈছে বৈশাখী, কোনোবাই কৈছে গুড়ি পৰ্ব, কোনোবাই কৈছে গাধী থাপনা, বেলেগ বেলেগ ৰাজ্যত নাম বেলেগ বেলেগ, কিন্তু সেই একেই সংক্ৰান্তি কিন্তু আমি পালন কৰিছোঁ। এই যে ধাৰাটো তাৰমানে আমাৰ ভাষা বেলেগ, বিবিধতাৰ কথা আমি কৈছোঁ, ঐক্যৰ মাজত ঐক্য। আমাৰ ভাষা বেলেগ, আমাৰ খাদ্য বেলেগ, আমাৰ পোচাক পৰিচয় বেলেগ, দেখিবলৈ আমি বেলেগ, তাৰ মাজতো কিন্তু এটা বিবিধতাৰ মাজত ঐক্য সোমাই আছে। সেইটোৱেই হৈছে সাংস্কৃতিক ধাৰা। চব বেলেগ হোৱাৰ পিছতো আমাৰ তাতে কিন্তু আমাৰ একতা সোমাই আছে। অসমৰ বা পূৰ্বাঞ্চলৰ কথা ক'বলৈ যদি যাওঁ, আমি কি ধৰণে মূল সুঁতিৰ লগত আমি জড়িত হৈ আছোঁ, সকলোৱে আপোনালোকে জানে যে কৃষ্ণৰ কথা আমি জানো, উষা বানৰ বান, উষা অনিৰুদ্ধৰ কাহিনীবিলাক আমি জানো। ঠিক তেনেকৈ আমি জানো হিড়িম্বাৰ কথা, তেনেকৈ আমি জানো ঘটোৎকচৰ কথা, উলুপিৰ কথা, চিত্ৰাংগদাৰ কথা, ভগদত্তৰ কথা। কেনেকৈ ভাৰতবৰ্ষৰ মূল সুঁতিৰ লগত আমি হাজাৰ হাজাৰ বছৰ ধৰি পেলাই কেনেকৈ সংযুক্ত হৈ আছিলোঁ, কেনেকৈ সংলগ্ন হৈ আছিলোঁ। আজি মা কামাখ্যা, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে কামাখ্যাক দৰ্শন কৰিবলৈ, কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ অসমলৈ আহি আছে। এইটোৱে হৈছে আমাৰ সাংস্কৃতিক ধাৰা, যি আমাক জীয়াই ৰাখিছে। আৰু ৪৯টা সভ্যতাৰ ভিতৰত আমি যে হেৰাই যোৱা নাই, আমাক যে কোনো নিশ্চিন্ত কৰিব পৰা নাই, বিদেশী শক্তিয়ে ইমান অত্যাচাৰ কৰাৰ পিছতো তাৰ মূল কাৰণে হৈছে আমাৰ এই সাংস্কৃতিক ধাৰা। ইণ্ডোনেছিয়াৰ কথা আপোনালোকে জানে। ইণ্ডোনেছিয়া পৃথিৱীৰ ভিতৰত সকলোতকৈ জনবহুল মুছলমান ৰাষ্ট্ৰ। খুব ইণ্টাৰেষ্টিং কথা। ইণ্ডোনেছিয়া সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰ। তাৰপিছত উৰাজাহাজ, এয়াৰলাইন্স, আমাৰ এয়াৰ ইণ্ডিয়া বুলি কওঁ, জানে আপোনালোকে কোনোবাই জানিব যে এয়াৰলাইন্সটোৰ নাম কি? গৰুড় এয়াৰলাইন্স। গৰুড় পক্ষী নামেৰে তেওঁলোকে তাত এয়াৰলাইন্সৰ নাম আজিও দি থৈছে। আৰু এটা কথা আপোনালোকে জানেনে বাৰু যে ইণ্ডোনেছিয়াৰ যি কাৰেঞ্চি টকা, মই মোৰ বক্তব্য শেষ হোৱাৰ পিছত আপোনালোকে মোবাইলটো লগাই এবাৰ চাব। তাৰপিছত ২০,০০০ টকীয়া
নোট 20,000 যিখন নোট সেই নোটখনৰ ওপৰত আমাৰ টকাখনৰ ওপৰত কোন আছে বাৰু মহাত্মা গান্ধী ইণ্ডোনেছিয়া মুছলমান ৰাষ্ট্ৰ সৰ্ববৃহৎ পৃথিৱীৰ ভিতৰত তাত কোন আছে জানে নেকি গণেশ আছে গণেশ বহি আছে ভাবকচোন এখন মুছলমান ৰাষ্ট্ৰৰ এটা কাৰেন্সি আৰু তাত বহি আছে গণেশ এইটো কেনেকুৱা কথা হ'ব 2013 চনত তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰ এটা উপহাৰ দিছে দুইখন দেশৰ সম্পৰ্ক বাইলেটাৰেল টাইজ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যৰে এটা উপহাৰ প্ৰদান কৰিছিলে আৰু সেই উপহাৰটো কি আছিল জানেনে কোনোবাই সেইটো আছিলে 16 ফুট ওখ সুদ বগা সৰস্বতীৰ প্ৰতিমূৰ্তি এবাৰ মাৰি চাব পিছত 16 ফুট ওখ সৰস্বতীৰ বগা এগৰাকী প্ৰতিমূৰ্তি এখন মুছলমান দেশে আমেৰিকাক উপহাৰ দিছে আৰু আজিও সেই ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউচৰ সমীপত এই বিদ্যমান আৰু সৌভাগ্যবশতঃ যোৱা বছৰ মই সেই প্ৰতিমূৰ্তিৰ স্বচক্ষে ওচৰৰ পৰা গৈ চোৱাৰ সৌভাগ্য মোৰ ঘটিছিল আগৰ পৰা পাই আহিছিলোঁ গতিকে তাত যোৱাৰ লগে লগে সেইটো চোৱাই মোৰ মুখ্য উদ্দেশ্য আছিল যে মই সৰস্বতীৰ প্ৰতিমূৰ্তি চাবলৈ যাম কিয় এইটো হৈছিল ইণ্ডোনেছিয়াবাসীয়ে বিশ্বাস কৰে কিয় হৈছিল সিহঁতে বিশ্বাস কৰে যে আমাৰ পূৰ্বপুৰুষসকল হিন্দু আছিলে আজি আমি সময়ৰ লগত আমি মুছলমান হৈ গ'লো আমি আমাৰ ধৰ্ম পৰিৱৰ্তন কৰিব পাৰোঁ কিন্তু আমি আমাৰ পূৰ্বপুৰুষক পৰিৱৰ্তন কৰিব পাৰিম নেকি we can change our religion but we cannot change our forefathers গতিকে তেওঁলোকৰ পূৰ্বপুৰুষৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা সেই শ্ৰদ্ধাৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজিও ইণ্ডোনেছিয়াত ভাৰতবৰ্ষতকৈ বেছি ৰামলীলা প্ৰদৰ্শিত হয় প্ৰত্যেক বছৰে আমাৰ ৰামলীলা লাহে লাহে কমি গৈছে অসমত তেতিয়া নোহোৱা হৈ গ'ল আমি সৰু থাকোঁতে আছিল আপোনালোকে হয়তো কিছুমানে দেখিছে কিছুমানে নাই কিন্তু ইণ্ডোনেছিয়াৰ আজিও গোটেই বছৰটোত বিভিন্ন জেগাত ৰামলীলা প্ৰদৰ্শন হৈ থাকে তাত কাৰ গুণানুকীৰ্তন হয় ৰামৰ হৈছে লক্ষ্মণৰ হৈছে সীতাৰ হৈছে ৰাৱণ হৈছে সিহঁত মুছলমান সিহঁতৰ কি তাৰ লগত সম্পৰ্ক আছে কিন্তু ৰামলীলা আজিও আমি তাত দেখিবলৈ পাইছোঁ ছুইজাৰলেণ্ডৰ লেবৰেটৰী CERN CERN লেবৰেটৰী জানে আপোনালোকে আণ্ডাৰগ্ৰাউণ্ড পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ আণৱিক যি গৱেষণা হৈছে সেই আণৱিক গৱেষণাৰ সৰ্ববৃহৎ লেবৰেটৰী ছুইজাৰলেণ্ডৰ জেনেভা চহৰত আছে নাম তাৰ CERN লেবৰেটৰী আণ্ডাৰগ্ৰাউণ্ড প্ৰকাণ্ড বিশ্বৰ কথা আৰু যি ঈশ্বৰ কণা জানে সকলোৱে ঈশ্বৰ কণা গড পাৰ্টিকল যদি কৈছে বা হিগছ বসন কণা বুলি কয় তাৰ সেই লেবৰেটৰীতে বা আধুনিক 21 শতিকাৰ 21 শতিকাৰ যিটো আমাৰ আজিৰ বিজ্ঞান এই বিজ্ঞানৰ সকলোতকৈ ডাঙৰ যদি অৱদান বুলি ক'ব লাগে আমি এই ঈশ্বৰ কণাৰ কথা কম বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকে আদি কৰি গোটেইবিলাক কথা সোমাই আছে হিগছ বসন হিগছ এজন বিজ্ঞানীৰ নাম বসন কাৰ নাম জানে নেকি কাৰ নামেৰে বসন হ'ল সত্যেন্দ্ৰনাথ বোস ভাৰতবৰ্ষৰ বিজ্ঞানী SN বসুৰ যি কণ্ট্ৰিবিউশ্যন যি অৱদান এই ঈশ্বৰ কণাৰ সৃষ্টিৰ ক্ষেত্ৰত সেইকাৰণে সেই গোটেই এইটো নামেই হৈ পৰিছে হিগছ বসন কণা যাক আমি ঈশ্বৰ কণা বুলি কৈছোঁ আমি গড পাৰ্টিকল বুলি কৈছোঁ আৰু এটা থিয়ৰম আছে বস আইনষ্টাইন থিয়ৰম প্ৰথমতে সেই থিয়ৰমটোৰ নাম আছিলে আইনষ্টাইন বস থিয়ৰম পিছত আইনষ্টাইনে কি ক'লে যে এই কামটো কৰাৰ ক্ষেত্ৰত এই থিয়ৰমটো উদ্ভাৱন কৰাৰ ক্ষেত্ৰত মোৰ যিমানখিনি অৰিহণা আছে তাতকৈ SN বসুৰ সত্যেন্দ্ৰনাথ বসুৰ অৰিহণা বহুত বেছি সেইকাৰণে মোৰ নামটো নহয় মোৰ নামৰ আগত বসুৰ নাম আহিব লাগিব আৰু তাৰ পিছৰ পৰাই তাত নামটো হৈছে বস আইনষ্টাইন থিয়ৰম মই যিটো কথা ক'বলৈ বিচাৰিছোঁ CERN লেবৰ উদাহৰণ অনাৰ কাৰণটোৱে হৈছে CERN লেবৰ একদম মুখতেই লবি সেই লবিত কোন বহি আছে
তাত বহি আছে নটৰাজৰ এক সুন্দৰ প্ৰতিমূৰ্তি, এটা ষ্টেচু। নটৰাজৰ ষ্টেচু চাৰ্ণ লেবত সন্মুখত বহি আছে আৰু তাত লিখা আছে জানে, the perpetual creation and destruction, the perpetual creation and destruction of the universe is like the cosmic dance of Shiva. It is a philosophical practice পঢ়াত হ'ব। এজন বিজ্ঞানীয়ে কেপ্ৰা নামৰ অস্থিৰ এজন বিজ্ঞানীৰ কোটেশন আৰু সেই আমাৰ মূৰ্তিডৰাৰ তলত তাত লিখা আছে। মংগোলিয়াৰ পাৰ্লিয়ামেণ্টত এটা ঘোঁৰা ৰখা আছে, ঘোঁৰা, আৰু ঘোঁৰাটোৰ নাম আছে কনকট। আছিলে বুদ্ধৰ ঘোঁৰাৰ নাম। বুদ্ধৰ যিটো ঘোঁৰা আছিলে সেই ঘোঁৰাটোৰ নাম আছিলে কনকট। এই ধৰণৰে আমাৰ যি সংস্কৃতি, এই সংস্কৃতিৰ যি বিশালতা, যি ব্যাপ্তি, যি আমাক বিশ্বাস কৰিছে আৰু যি আমাক বিশ্বাস নকৰে, আমাৰ লগত মতবাদ নিমিলে, আজি মুছলমান হৈ গৈছে, আজি খ্ৰীষ্টিয়ান হৈ গৈছে, কিন্তু সেই জেগাবিলাকতো ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ দৰ্শনে ব্যাপ্তি লাভ কৰিছে। পৃথিৱীৰ মানুহে, মই প্ৰথমতে কৈছোঁ, অজ্ঞান অন্ধকাৰৰ বুকুত ডুব গৈ থাকোঁতে আমি জ্ঞানৰ বন্তি লৈ বিশ্ববাসীক বাট দেখুৱাই লৈ গৈছিলোঁ, বিশ্বগুৰুৰ আসনত অধিষ্ঠিত আছিলোঁ আমি ভাৰতবৰ্ষ। কিন্তু আজি কালৰ কৰাল গতিত কিয় নাজানো, কেনেকৈ নাজানো, কেতিয়াৰ কাৰণে কি হ'ল নাজানো, আমি সকলোবিলাক কিন্তু হেৰুৱাই পেলাইছোঁ। আমাৰ কবি কমলাকান্ত ভট্টাচাৰ্যদেৱে কৈ গৈছিলে, সকলো আছে, সকলো আছিল, নগুনো নলম আছে সকলো, কিন্তু আমি তাৰ গম নোলোৱাৰ কাৰণে এই গোটেইবিলাক লাহে লাহে নোহোৱা হৈ যাবৰ প্ৰস্তুত হৈছে। আজি আমাৰ যি দেশৰ অৱস্থা, আমাৰ যি সমাজৰ অৱস্থা, নিকৃষ্ট অৱস্থা, আমাৰ চৰিত্ৰৰ যি স্খলন ঘটিছে প্ৰত্যেকজন আমাৰ ভাৰতবৰ্ষৰ সমাজৰ, সি বৰ্ণনা অতি। এই কথাবিলাক আমি উপলব্ধি কৰা দৰকাৰ, আৰু আমি নিজে উপলব্ধি কৰি, আমি যিহেতু শিক্ষা ক্ষেত্ৰৰ লগত জড়িত, আমাৰ উঠি অহা চামক, আমাৰ উত্তৰ পুৰুষৰ মাজত এই কথাবিলাক আমি লৈ যাব লাগিব। সেই ছাত্ৰ ছাত্ৰীসকলৰ মনত আমাৰ দেশৰ প্ৰতি, আমাৰ জাতিৰ প্ৰতি, আমাৰ সংস্কৃতিৰ প্ৰতি, আমাৰ পূৰ্বপুৰুষৰ লৈ আমাৰ যিটো স্বাভিমান, এই স্বাভিমান জাগ্ৰত কৰাৰটোহে আমাৰ মূল উদ্দেশ্য।